জিটি পৰীক্ষা আৰু মেৰিট লিষ্ট LP-UPৰ মেৰিট লিষ্ট সম্পৰ্কত প্ৰায় কুৱেশ্যন অহা দেখা যায়। কমেণ্ট ছেকশ্যনে হওক বা ইমেইলতে হওক বহুত কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে এই দুটা টপিকৰ ওপৰতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। যিহেতু সময়ৰ অসুবিধা সেইকাৰণে ভিডিঅ' আমি ৰেগুলাৰলি আনিব পৰা নাই। তথাপি এই দুটা টপিক আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম হৈছে জিটি পৰীক্ষা কেতিয়া হ'ব বুলি ক'লে, যিহেতু আপোনালোকে গম পায় যে 4 জুনত নিৰ্বাচনৰ আচৰণবিধি গোটেইখিনি শেষ হৈ যাব আৰু 4 জুনত যিহেতু ৰিজাল্ট প্ৰকাশ পাব, তাৰপিছত কিন্তু জুলাই মানৰ ভিতৰত আশা অকণমান কম দেখিছোঁ। জিটি পৰীক্ষা জুলাই আগষ্ট ধৰিব পাৰে যে জুলাই আগষ্ট ভিতৰত আপোনালোকৰ জিটি পৰীক্ষাসমূহ হোৱাৰ সম্ভাৱনা যথেষ্টই বেছি। ঠিক তেনেকৈ LP-UPৰ মেৰিট লিষ্ট সম্পৰ্কত যিহেতু বহুতে জানিবলৈ বিচাৰি আছে আৰু এই বিষয়ত বহুতে ভিডিঅ' প্ৰস্তুত কৰিবলৈও বহুতে কৈ আছে। LP-UPৰ মেৰিট লিষ্ট বুলি কোৱাৰ লগে লগে আপোনালোকৰ ফাৰ্ষ্ট টাইম ভেৰিফিকেশ্যনৰ লিষ্টেই ওলাব। যিহেতু BTADত ওলাইছে ভেৰিফিকেশ্যনৰ লিষ্ট, তাৰপিছত মেৰিট লিষ্টৰ কামবিলাক চলিব। প্ৰথমতে আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট ওলোৱাৰ সম্ভাৱনা যথেষ্ট বেছি LP আৰু UPৰ ক্ষেত্ৰত। আৰু এইটো কেতিয়া ওলাব বুলি ক'লে, সেয়ে ইমান ধৰক জুলাই আৰু আগষ্টৰ ভিতৰত ওলোৱাৰ সম্ভাৱনা থাকিব। আৰু তাৰপিছত মেৰিট লিষ্ট, অৰ্থাৎ প্ৰথমতে ভেৰিফিকেশ্যন লিষ্ট আপোনালোকে জুলাই বা আগষ্টৰ ভিতৰত ধৰিব পাৰে আৰু তাৰপিছত মেৰিট লিষ্ট, তাৰে ধৰক 15 দিনমান পিছত মেৰিট লিষ্ট আশা কৰিব পাৰে। তেনেকৈ হ'লে হয়তো ছেপ্টেম্বৰমান হয়তো গুচি যাব পাৰে, মানে যিটো টেটৰ ৰিক্ৰুইটমেণ্টটো, মানে LP আৰু UPৰ যি ৰিক্ৰুইটমেণ্ট, সেই ৰিক্ৰুইটমেণ্ট আপোনালোকৰ হয়তো আগষ্টৰ মানে ছেপ্টেম্বৰমানলৈ হয়তো গুচি যাব পাৰে। সেইটো আমাৰ ধাৰণা কৰিছোঁ, যিখিনি আমি ধৰক বস্তু দেখিছোঁ সেইখিনিৰ পৰা ধাৰণা কৰা গৈছে। তো এইখিনিয়ে আছিলে জিটি পৰীক্ষা আৰু LP-UPৰ মেৰিট লিষ্ট সম্পৰ্কত। আৰু আমি কিবা আপডেট লাভ কৰিলে নিশ্চয় দিবলৈ চেষ্টা কৰিম। আৰু বহুতে NISৰ কথাও সুধিবলৈ বিচাৰি আছে। NISৰ প্ৰসংগত আপোনালোকে গম পায়, এটা ট্ৰান্সফাৰ পিটিশ্যনৰ এটা কেছ এটা ছুপ্ৰিম কোৰ্টত হ'ব আৰু সেইটো শুনানি চাগে জুলাইতে হ'ব, জুলাইৰ 29 এনেকুৱা এটা তাৰিখে এইটো হ'ব। তেতিয়া আপোনালোকে গম পাব যে তাত কেনেকুৱা ধৰণৰ শুনানিত কেনেকুৱা ধৰণৰ হেৰি হয় সেইটো গম পাব আপোনালোকে, আৰ্গুমেণ্টটো কেনেকুৱা হয়। তেতিয়াহ'লে হেৰিত ফেভাৰ বেছি থাকিব বেছি নাথাকিব, সেইখিনি কথা আপোনালোকে গম পাব যেতিয়া আৰ্গুমেণ্ট হ'ব। তাৰপিছত বাকীবিলাক প্ৰচিডিঅ'ৰ সেনেকৈ গৈ থাকিব আৰু আপোনালোকে গম পায় যে কোৰ্টৰ যিবিলাক কেছৰ কথা আৰু এইবিলাক বহুত দীঘলীয়া এটা প্ৰচেছ হৈ যায়। আৰু এইবিলাক ফেক্টৰ ওপৰত, আৰু ফেক্টবিলাক যদি পুংখানুপুংখভাৱে ৰাখিব পাৰে তেতিয়াহ'লে ইয়াৰ পৰা এটা ভাল আউটকাম আশা কৰিব পাৰে, আদাৰৱাইজ কিন্তু নোৱাৰে। এতিয়া কিমান ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব NISৰ ভৱিষ্যত। গতিকে এতিয়া আপোনালোকে ৰখিব লাগিব NISৰ প্ৰাৰ্থীসকলে, যি ট্ৰান্সফাৰ পিটিশ্যনৰ যিটো কেছৰ শুনানি যিটো আছে সেইটোলৈকে ৱেইট কৰক। তাৰপিছত কি হয়, যিখিনি আপডেট পাম আমি দিবলৈ চেষ্টা কৰিম।